ধেমাজিত খিলঞ্জীয়া লোকৰ ভূমি অধিকাৰক লৈ গণসমাৱেশ উত্তৰ ধেমাজি ভূমি অধিকাৰ দাবী সমিতিৰ উদ্যোগত গণসমাৱেশ ৰাজ্যত বৰ্তমান খিলঞ্জীয়া লোকক ভূমিৰ অধিকাৰ প্ৰদানৰ বাবে গ্ৰহণ কৰিছে নতুন নীতি ইয়াৰ পিছতো বহু খিলঞ্জীয়া লোকে কৰি আহিছে প্ৰতিবাদ ধেমাজি ৰাজচক্ৰ অন্তৰ্গত উত্তৰ ধেমাজি পঞ্চায়তৰ বহু লোকৰ ভূমিৰ জৰীপ নোহোৱাত বিপাঙত পৰিছে ভূমিপুত্ৰ উত্তৰ ধেমাজি ভূমি অধিকাৰ দাবী সমিতিৰ উদ্যোগত ভোগালী কাদৰাৰ সময়তে গণসমাৱেশ অনুষ্ঠিত কৰি ৰাইজে জনাইছে প্ৰতিবাদ এই গণসমাৱেশতে বৃহত্তৰ অঞ্চলটোৰ কেইবা শতাধিক লোকে অংশগ্ৰহণ কৰাৰ সমান্তৰালভাৱে প্ৰতিবাদস্থলীৰ পৰাই উত্তৰ ধেমাজি ভূমি অধিকাৰ দাবী সমিতিয়ে ৰাজ্য চৰকাৰক কঠোৰ সমালোচনা কৰাৰ লগতে আগন্তুক দিনত ৰাইজে নিজৰ অধিকাৰৰ বাবে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে কাৰ্যালয়ত গৈ আৰু আমি আন্দোলন কৰা উচিত নহয় আমি আমাৰ চোতালত আমাৰ মাটিত আমাৰ ইয়াতেই কৰা উচিত কাকো আমি আমনি কৰিবলৈ নাযাওঁ আৰু ৰাজনৈতিক দলৰ নেতাসকলক সোঁৱৰাই দিয়া উচিত আপোনালোকে যে অত বছৰ পুৰুষ আমাৰ ইয়াত মৰি শেষ হৈ গৈছে মোৰ ককা মৰি গৈছে মোৰ দেউতা মৰি গৈছে মই জিন্দা আছো কাইলৈ পৰহিলৈ মই মৰি মোৰ ল'ৰাটোৱে মোৰ ছোৱালীজনীয়ে মোৰ বংশ পৰিয়ালে আকৌ এনেকৈ সভা পাতি থাকিব লাগিব নেকি মাত্ৰ এটাই সমস্যা সেইটো হ'ল ভূমিৰ সমস্যা সেই সমস্যাটো লৈ আজি আমি ইয়াতে সমবেত হৈছোঁ উদ্যোক্তাসকলক ধন্যবাদ জনাইছোঁ যে তেখেতসকলে এই মহান কাৰ্যসূচীভাগ লৈ আগবাঢ়ি আহিছে আৰু তাৰ কাৰণে আমি সহযোগ কৰা উচিত অঞ্চলটোৰ প্ৰত্যেকজন মানুহে সহযোগ কৰা উচিত দল মত নিৰ্বিশেষে এই বৃহৎ অঞ্চলটোৰ যিমানবিলাক ৰাইজ ৰাজনৈতিকভাৱে আজি বিভাজিত হৈ আছে সকলোকে মই আহ্বান জনাম যে আহক আজি এইবাৰৰ পৰা আমি এটা মঞ্চত থিয় হৈ অৰাজনৈতিকভাৱে গণতান্ত্ৰিকভাৱে হয় আমি গণতন্ত্ৰক সন্মান কিমান খিলঞ্জীয়া মানুহ আছে আজি যেটো আপোনালোকে গণসমাৱেশ কৈছে মাটি পট্টাৰ কাৰণে কিমান কোন আমাৰ এই অঞ্চলত উত্তৰ ধেমাজি গাঁও পঞ্চায়তৰ যেটো আধাতকৈও বেছি অংশ ইয়াত প্ৰায় ৭,০০০ৰো অধিক খিলঞ্জীয়া মানুহ যেনেকৈ খিলঞ্জীয়া মানুহবিলাকে আজি আমাৰ অধিকাৰবোৰ পোৱা নাই যেনে মাটি ভূমিৰ জৰীপৰ কথা যেনেকৈ অসম চৰকাৰখনে কৈ আছে যে অসমত বসবাস কৰা প্ৰতিজন খিলঞ্জীয়াই ভূমিৰ অধিকাৰ পাব বুলি যিটো কথা কৈ আছে সভাই সমিতিয়ে কৈ আছে কিন্তু আজিৰ তাৰিখলৈ কিন্তু সেইটো হৈ নুঠিল তাৰ বাবে কিন্তু আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক স্পষ্ট ৰূপত কৈ দিছো অনাগত দিনত যদি এই উত্তৰ ধেমাজি অঞ্চলত যিবোৰ খিলঞ্জীয়া বসবাস কৰি আছে এই খিলঞ্জীয়া যদি ভূমিৰ অধিকাৰ তেখেতে প্ৰদান নকৰে কিন্তু ইয়াতকৈ বৃহৎভাৱে আমি জংকী আন্দোলন কৰিবলৈ জংকী আন্দোলন কৰিছে আপোনালোকে চাগে অসমীয়া নহয় নেকি শুনক আজি মই আপোনাক কথা এটা কওঁ আজি অসমৰ অসমীয়া কোন যদি অসমত বসবাস কৰি অসমৰ ভাষা সংস্কৃতি অসমীয়াৰ সাহিত্য অসমীয়া ভাষা আমি কওঁ আমাৰ তেজতো অসমীয়া আছে আমি গামোচা পিন্ধি কৰোঁ যদি আমি অসমীয়া নহয় তেনেহ'লে অসমীয়া কোন আজি অসমত বছৰ ধৰি নিগাজিকৈ বসবাস কৰি আছোঁ বছৰ নিগাজিকৈ বসবাস কৰাৰ পিছতো যদি তেখেতে খিলঞ্জীয়া নহয় বুলি আমি এইটো কৰিব বিচাৰিছে তেতিয়াহ'লে কিন্তু এই কথাটো সম্পূৰ্ণৰূপে তেখেতে ভুল কৈছে আৰু ভুল পথিত হৈছে তেখেতক আমি স্পষ্ট ৰূপত কৈ দিছোঁ ইয়াত বসবাস কৰা আজি যুগ ধৰি ইয়াত বসবাস কৰি থকা মানুহবিলাকে ভূমিৰ অধিকাৰ পোৱা নাই আৰু তেওঁলোক সম্পূৰ্ণৰূপে খিলঞ্জীয়া অসমতে তেওঁলোকে জন্মগ্ৰহণ ককা আইতা সকলোৰে পৰা ইয়াতে জন্মগ্ৰহণ কৰিছে আৰু এই অসমীয়া মাতৃকে নিজৰ মাতৃভূমি বুলি তেখেতলোকে ভাল পায় এই অসমীয়া ভাষাকে নিজৰ মাতৃভাষা বুলি গ্ৰহণ কৰিছে তেনেলোকক আপুনি খিলঞ্জীয়া নহয় বুলি এনেকুৱা ধৰণৰ বক্তব্য দিয়াটো বেয়া হয় আমি যেতিয়া অসমীয়া অসমত থাকোঁ অসমতে আমাৰ সম্পূৰ্ণ সৰ্বত্ৰ যেতিয়া অসমতে আছে আমি সম্পূৰ্ণৰূপে অসমীয়া আমাৰ যদি তেজ কাটিলেও অসমীয়াই ওলাব বুলি আমাৰ সম্পূৰ্ণ অসমীয়া আমি তাত কোনো প্ৰশ্নই নুঠে হয় আমি সৰ্বপ্ৰথমতে আমি এই আগন্তুক পঞ্চায়ত নিৰ্বাচনত আমি ভোট বৰ্জন কৰিম যদি তাতো তেখেতলোকে কোনো কাণ নিদিয়ে তেতিয়াহ'লে আগন্তুক 2026 বিধানসভা নিৰ্বাচনতো আমি ভোট বৰ্জনৰ বৃহৎ ৰূপত ভোট বৰ্জন ঘোষণা কৰিম তাৰপিছত আকৌ লোকসভা নিৰ্বাচন আহিব লোকসভাতো আমি কোনো লোকে ভোট নিদিওঁ আৰু যদি তাতো নকৰে তেতিয়াহ'লে হাতে ডাঠি লুং লৈ আমি ৰাজপথত ওলাই পৰিম কিন্তু তাৰ বাবে অসম চৰকাৰ আৰু অসমৰ প্ৰশাসন জগৰীয়া হ'ব প্ৰথম কথা হৈছে যে চৰকাৰ কোনো সমস্যা নাই আমাৰ এই উত্তৰ ধেমাজি অঞ্চলত বসবাস কৰা সকলো গোটেই ৰাইজকে তেওঁলোকে মাহিৰা চকুৰে চাই আছে
আজি পুৰুষ ধৰি এই অঞ্চলত আমি বসবাস কৰি আহিছোঁ আমি নহয় আমাৰ পিতৃ আমাৰ আজু ককা ককাৰো ককা ইয়াতে বসবাস কৰি গৈছে ইয়াতে বসবাস কৰি ইয়াতে জন্মগ্ৰহণ কৰি ইয়াতে মৃত্যুবৰণ কৰিছে কিন্তু আপোনাৰ ৭২ চনৰ বানপানীৰ পিছতে যেতিয়া ইয়াতে বানপানী হৈ গুচি গ'ল তেতিয়া এই স্থান ত্যাগ কৰিব লগা হৈছিলে পৰৱৰ্তী সময়ত যেতিয়া মাথাউৰি বান্ধি দিয়া হ'ল আকৌ পুনৰ আহি থিতা পেলোৱা হ'ল কিন্তু তাৰ পিছৰ পৰা যেতিয়া তাৰ আগৰ চনত ইয়াৰ ভূমিপত্ৰ আছিলে ভূমিৰ অধিকাৰ আছিলে ৰাইজৰ পৰৱৰ্তী সময়ত বানপানীৰ পিছত যেতিয়া পুনৰবাৰ ইয়াত পুনৰ মাথাউৰি নিৰ্মাণ কৰা হ'ল তাৰ পৰৱৰ্তী সময়ত কিন্তু ইয়াৰ ৰাইজৰ ভূমি অধিকাৰটো আজি তাৰিখলৈকে নিদিলে চৰকাৰে গতিকে আমি উত্তৰ ধেমাজি ভূমি অধিকাৰ দাবী সমিতিৰ জৰিয়তে আজি সভাৰ জৰিয়তে আমি সমগ্ৰ অসমবাসী ৰাইজক তথা অসম চৰকাৰক ভাৰত চৰকাৰক আমি জনাব বিচাৰিছোঁ যে আমাৰ গত্যন্তৰ নাই আমি গণতান্ত্ৰিকভাৱে আন্দোলন বহু বছৰৰ পূৰ্বৰ পৰা আমি কৰি আহিছোঁ আজিকো প্ৰতি কিন্তু তাৰ ফলশ্ৰুতিত আমি একো নাপালোঁ গতিকে আজি তাৰিখত আমি চৰকাৰক সক্ৰিয় দিব বিচাৰিছোঁ আৰু আমি আপোনালোকৰ ওচৰত গৈ চেণ্ডেল ছিঙি আন্দোলন কৰাৰ আমাৰ ধৈৰ্য নাই কোৰ্টফিল্ডৰ সন্মুখত গৈ উপায়ুক্ত কাৰ্যৰ সন্মুখত গৈ চেণ্ডেল ছিঙি চেণ্ডেল পেলাই আমি তাত আন্দোলন কৰাৰ আমাৰ ধৈৰ্য নাই গণতান্ত্ৰিক আন্দোলন আমি ইমান তাৰিখৰ পৰা আমি এৰিছোঁ আমি আজি তাৰিখত আমি আন্দোলন কৰিব বিচাৰিছোঁ আমাৰ স্বভূমিত থিয় হৈ স্বভূমিৰ মাজত য'ত নেকি অজৰীপ আমাৰ এই ভূমি আছে তাতে আমি থিয় হৈ আমি তাৰ পৰাই আমি আন্দোলন অব্যাহত ৰাখিম আমি এই সুযোগতে আমি চৰকাৰক জনাই দিব বিচাৰিছোঁ যে কেৱল আমাৰ ওচৰতে তেখেতলোক কাষ চাপি আহে ৰাজনৈতিক নেতাসকল কাষ চাপি আহে ৫টা বছৰত ৩বাৰ আহে পঞ্চায়ত নিৰ্বাচন আপোনাৰ বিধানসভা নিৰ্বাচন আৰু লোকসভা নিৰ্বাচন এই ৩টা দিনতে 5টা বছৰত আমাৰ কাষলৈ তেওঁলোক কাষ চাপি আহে ৰাজনৈতিক নেতা এটা পোচাক পিন্ধি আহে আমাৰ ওচৰলৈ কিন্তু আমি তেখেতসকলৰ সেই প্ৰলোভনত আজি তাৰিখলৈকে আমি ভুল কৰিছিলোঁ মহা মূৰ্খ হৈ গৈছিলোঁ আমি ভুল কৰিছিলোঁ তেওঁলোকৰ ওচৰত কিন্তু আজি তাৰিখত সেই মূৰ্খামি আমি কেতিয়াও নকৰোঁ আমি জনা হ'লোঁ আমি বুজা হ'লোঁ আমাৰ যিটো আন্দোলনৰ প্ৰক্ৰিয়া আজি তাৰিখত আমি সলনি কৰিছোঁ আমাৰ গতিপথ সলনি কৰিছোঁ আমি কেতিয়াও ৰাজপথলৈ ওলাই নাযাওঁ আমি কেতিয়াও তাৰ নগৰ চহৰত গৈ আন্দোলন কৰিবলৈ নাযাওঁ আমি কেতিয়াও উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত থিয় দিবলৈ নাযাওঁ আমি ধৰ্ণা দিবলৈ নাযাওঁ আমি নিজৰ মাটিত আমি নিজে থিয় হৈ আমি আমাৰ অধিকাৰ সাব্যস্ত কৰাৰ স্বাৰ্থত আমি ইয়াতে আন্দোলন অব্যাহত কৰিম আৰু আপোনালোকৰ জৰিয়তে আমি অসম চৰকাৰ তথা ভাৰত চৰকাৰ আৰু ৰাজনৈতিক নেতাসকলক আমি ইয়াৰ পৰা আমি সক্ৰিয় দিব বিচাৰিছোঁ যদিহে আমাৰ ভূমিক অধিকাৰ প্ৰদান নকৰে এই আহি থকা ২০২৫ চনৰ যিটো পঞ্চায়ত নিৰ্বাচন আছে আমি কিন্তু এই অঞ্চলৰ ৰাইজে বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিম আজিৰ সভাই অলৰেডি আমি বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ কিন্তু আমি তেখেতলোকক আমি জনাব বিচাৰিছোঁ কেৱল বৰ্জন কৰাই নহয় আমাৰ যিটো সীমা আছে যি ঠাইৰ পৰা আমাৰ ভূমিখিনি বৰ্তমানলৈকে আমাক অধিকাৰ দিয়া হোৱা নাই সেই ঠাইতে আমি সীমা নিৰ্ধাৰণ কৰি দিম সেই ঠাইৰ পৰা যদি আমাৰ অঞ্চলটোলৈ কোনো কাৰণত কোনো ৰাজনৈতিক নেতা প্ৰৱেশ কৰিব নোৱাৰে তাৰ কাৰণে আমি সকীয়াই দিব বিচাৰিছোঁ আৰু যদিহে প্ৰৱেশ কৰে ইয়াত যদি কিবা অনৈতিক ঘটনা ঘটে তেনেহ'লে কিন্তু আমি উত্তৰ ধেমাজি ভূমি অধিকাৰ দাবী সমিতিৰ লগতে সদৌতি ৰাইজ কোনো কাৰণত আমি জগৰীয়া নহয় সেই জগৰীয়া হ'ব অসম চৰকাৰ তাৰ বাবে জগৰীয়া হ'ব ভাৰত চৰকাৰ তাৰ বাবে জগৰীয়া হ'ব সেই ৰাজনৈতিক নেতাসকল যিসকলে আজি তাৰিখলৈকে আমাক সৌ যুগান্তৰ পৰা আজি তাৰিখলৈ আমাক প্ৰলোভিত কৰি আহিলে সেই নেতাসকল কিন্তু কোনফালে জগৰীয়া হ'ব ব্যুৰ ৰিপৰ্ট অসম টুডে।